সেটোত নতুন ষ্টুডেন্ট এন্ট্ৰি কৰাৰ পিছত কেনে ধৰণে আমি ষ্টুডেন্টৰ ফটো এনৰোল কৰিম তাৰ ওপৰতে এই ভিডিঅ'টোত আলোচনা কৰিছো আমি শিক্ষাক হেতু এপটোত আমি ভিজিট কৰাৰ পিছত আমাৰ এনে ধৰণে এইখিনিতে যি আমাৰ ষ্টুডেন্ট এনৰোল বুলি আছে তাতে আমি টাচ কৰাৰ পিছত আমাৰ প্ৰত্যেকটো ক্লাছৰ এগেইনষ্টত ছাত্ৰ-ছাত্ৰীখিনি দেখাত শো কৰিব ইয়াতে 30 সেকেন্ড ঘৰত আপোনাৰ টোটাল আৰু ইবাকে টোটাল এনৰোল যদি মিলি থাকে তেতিয়া হলে আমাৰ কি হ'ব এই গ্ৰীন চিন আছে চাওক শুদ্ধ চিন আছে শুদ্ধ চিন থকা কিটা মানে আমাৰ ফটো এনৰোল হৈ গৈছে আৰু বাকি কিটাত আমাৰ ফটো এনৰোল কমি আছে গতিকে আমি যোনটো কমি আছে তাতে টাচ কৰাৰ পিছত আমি চাও এনেকে আমাৰ গ্ৰীন হৈ যিখিনি আছে হু হাতে তাত মানে ফটো আমাৰ এনৰোল হৈ আছে কিন্তু যি কিটা নাই ইয়াৰ ৰেড হৈ আছে চাওকচোন এইকিটাত মানে আমাৰ কি হল নতুনকৈ আমি এন্ট্ৰি কৰিছো ফটো এনৰোল হোৱা নাই গতিকে আমি তাৰে এটা টাচ কৰিম টাচ কৰাৰ পিছত আমাৰ এনেকে ক্যামেৰাটো ওপেন হৈ যাব আৰু আমি ছাত্ৰজনৰ সন্মুখত লৈ পেলাই ফটোখন আমি উঠাম আৰু উঠাওতে আমাৰ কি হ'ব গ্ৰীন সাৰ্কেলটো যদি গ্ৰীন হৈ যায় যোৱাৰ পিছত আমি মাজতে আমি কি কৰিম টাচ কৰাৰ লগে লগে আমাৰ ফটোখন কি হ'ব একসেপ্ট হৈ যাব একসেপ্ট বুলি আহিব তেতিয়া আমি একসেপ্ট কৰি দিম আপলোড হৈ যাব ফটোখন তাৰ পিছতে আমি কি কৰিব পাৰিম সেই ছাত্ৰজনৰ এটেনডেন্সটো লব পাৰিম গতিকে ভিডিওটো চাই কেনেকৈ পালে জনাব আৰু যদি ভাল পালে তেতিয়া হলে লগৰ সকললৈ শেয়াৰ কৰি দিব যাতে সকলোৱে উপকৃত